বৰপেটা জিলাত আজিৰ পৰা অনুষ্ঠিত হৈছে বিশাল ইস্তেমা আৰু ইতিমধ্যে ইস্তেমাত অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজে আহি সমাগম কৰিছে আৰু লাখ লাখ ৰাইজে ইয়াত আহি আজিৰ পৰা সমাগম কৰিব বুলি জানিব পৰা গৈছে আৰু এই ইস্তেমাখনত কি ব্যৱস্থা ইতিমধ্যে কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়া ইয়াত উপস্থিত আছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় কি জনাব মানে আমাৰ বৰপেটা জিলা ভিত্তিত আমি বগৰীগুৰি পাথৰত তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ আমি বিশাল ইস্তেমাৰ আয়োজন কৰিছোঁ এই ইস্তেমাৰ জৰিয়তে আমি বিশ্ববাসী যাতে শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ'ব আমাৰ অসমত যাতে আমাৰ ভাতৃত্ববোধ ৰক্ষা কৰি আমি যাতে অসমত মিলাপ্ৰীতিভাৱে চলিব পাৰোঁ সেই সম্পৰ্কে দোৱা কৰা হ'ব আমাৰ এই ইস্তেমাৰ জৰিয়তে যাতে আমাৰ মুছলমান সমাজ আমাৰ যিমান কুপ্ৰথা আছে এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ'ব আমাৰ ইছলাম শক্তিশালী কিভাৱে কৰা হয় আমাৰ অঞ্চলত কিভাৱে আমাৰ দুৰ্নীতি মুক্ত কৰিব পাৰি সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ'ব আৰু নানান ধৰণৰ হাদিছ কুৰাণৰ কথা ইয়াতে ৰখা হ'ব কি ধৰণে আমি মুছলমান সমাজে চলিব লাগে নামাজ ৰোজা কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰা হ'ব কিমান দিনৰ বাবে ইস্তেমাখন আমাৰ মূল কাৰ্যসূচী 3 দিন 24, 25, 26 জানুৱাৰী 2025 তাৰিখ আজিৰ পৰা আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ল ইতিমধ্যে আমাৰ দুই মাহ হ'ল আমি আমাৰ মানে প্ৰাথমিকভাৱে আমি কাম আৰম্ভ কৰিছোঁ আপোনালোকে দেখিব পাৰে বিশাল প্ৰকাণ্ড আকাৰৰ এটা আমি এতে ষ্টেজ সজাবলৈ আমি মানে সক্ষম হৈছোঁ নানান আটকধুনীয়াকৈ আমাৰ ষ্টেজ মঞ্চ সজাই তোলা হৈছে বিভিন্ন ধৰণৰ মানুহ আহি আমাক এই অঞ্চলৰ বিভিন্ন ধৰণৰ মানুহ আহি আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছে ফলস্বৰূপে আমি আমাৰ ইস্তেমাখন সফল আৰম্ভণি কৰিব পাৰিছোঁ ইয়াত মূলতঃ আমাৰ 3খন জিলা সামৰি আমাৰ ইস্তেমা আয়োজন কৰা হৈছে বৰপেটা বাক্সা আৰু চিৰাং জিলা সামৰি বিভিন্ন ধৰণৰ হালকা তাৰপিছত থিয়া আৰু বিভিন্ন ধৰণৰ মহল্লাক লৈ আমাৰ ইস্তেমাখন অনুষ্ঠিত কৰা হৈছে বিভিন্ন ধৰণৰ মানুহ আহি আমাৰ ইয়াতে সমাগম হৈছে আপোনালোকে দৃশ্য দেখুৱাই দিব পাৰে ধন্যবাদ ইয়াৰ আমাৰ সম্পূৰ্ণভাৱে আমি আমাৰ ব্যৱস্থা কৰা হৈছে কোনো ধৰণৰ যাতে স্বাস্থ্য অৱনতি হ'লে যিকোনো ধৰণৰ মুহূৰ্তৰ কাৰণে আমাৰ মেডিকেল টিম ৰখা আছে আমাৰ পুলিচ প্ৰশাসন আছে ভিডিপি গাঁওৰক্ষী বাহিনী আছে আমাৰ স্থানীয় যুৱক স্বেচ্ছাসেৱকসকল একদম সষ্টম হৈ আছে পানীৰ যোগান ঠাণ্ডাত গৰম পানী বিভিন্ন ধৰণৰ মানে এতে ব্যৱস্থা কৰা হৈছে খাদ্যৰ প্ৰতি আমাৰ খাদ্যৰ মানে বিভিন্ন জায়গাৰ পৰা বিভিন্ন ধৰণৰ খাদ্য দান বৰঙণি হিচাপে আহি আছে আমাৰ খাদ্য ভাণ্ডাৰ খোলা আছে বিভিন্ন ধৰণৰ ৰান্ধনি আমাৰ মজুত কৰা আছে সময়ে সময়ে ৰন্ধা বঢ়া ক্লিয়াৰ কৰা আছে মানুহ ৰন্ধা বঢ়া কৰাৰ পিছত খোৱাৰ সময়ত খাইছে নামাজ পঢ়িছে ইস্তেমাৰ কাম সম্পূৰ্ণভাৱে কৰি আছে কি মেছেজ দিম মানে আমাৰ একমাত্ৰ ইস্তেমাৰ দ্বাৰা আমাৰ মুছলমান সমাজ একদম স্পষ্ট হিচাপে চলিব লাগে কোনো ধৰণৰ যাতে দুৰ্নীতিৰ লগত জড়িত নাথাকে দুৰ্নীতি মুক্ত হিচাপে চলিব লাগে আমাৰ শান্তিময় হিচাপে চলিব লাগে আমাৰ অসমৰ ভাতৃত্বভাৱ ৰক্ষা কৰি আমি অসমত শান্তিভাৱে জীয়াই থাকিবলৈ আমি চেষ্টা কৰাৰ কাৰণে দোৱা কৰিম ইস্তেমাৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী নহয় আমাৰ অসমৰ যিমান মন্ত্ৰী বিধায়ক MP আমোলা সকলোৰে যাতে স্বাস্থ্য ভালে থাকে ভালেভাৱে আমাৰ অসমখন পৰিচালনা কৰিব পাৰে সেইকাৰণে আমাৰ ইয়াৰ পৰা দোৱা ৰখা হ'ব তেওঁলোকে আমাক ভাল চকুৰে চাব লাগে আমি মুছলমান সমাজ যাতে অসমত আগুৱাই যাব পাৰোঁ আমাৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিব তেওঁলোকেও যাতে ভাল ধৰণে আমাৰ ভাল চকুৰে চায় এইখিনিয়ে আমাৰ অসম চৰকাৰৰ প্ৰতি আহ্বান